প্ৰিয় দৰ্শক, এই অনুষ্ঠানলৈ আপোনালোকক মই আদৰণি জনাইছোঁ। বহুতে ভাবিছিল তেওঁ নিষ্ক্ৰিয় হৈ পৰিছে, কিন্তু শেহতীয়াভাৱে এই ধাৰণা ভুল বুলি প্ৰমাণিত কৰিলে তেওঁ। অসমৰ জ্বলন্ত বিষয়ক লৈ সৰব হৈ উঠিল সংসদত। JPCৰ তেওঁ এগৰাকী সদস্য আৰু JPCত তেওঁ প্ৰতিবাদ কৰিলে অন্যায়ৰ। তাৰপিছত JPCৰ শুনানি, NRCৰ ড্ৰাফ্ট আৰু নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ তেওঁ ৱাকআউট কৰিলে। ৰাজ্যসভাত তেওঁ ইমানেই সক্ৰিয় ভূমিকা পালন কৰিলে, যিটোৰ কাৰণে বিধেয়কখন গৃহীত কৰা সম্ভৱ নহ'লগৈ। জাতিটোৰ সংকটৰ সময়ত অনমনীয় আপোচহীন স্থিতিয়ে তেওঁক পুনৰ এক নতুন ৰূপত প্ৰাসংগিক কৰি তুলিলে। একালৰ ছাত্ৰনেতা, 5 বাৰকৈ তেওঁ সংসদলৈ নিৰ্বাচিত হৈছে। দেশৰ জ্যেষ্ঠ সাংসদিকসকলৰ ভিতৰত তেওঁ অন্যতম। খিলঞ্জীয়া অস্তিত্বৰ সংকটৰ সময়ত আমাৰ আজিৰ সাক্ষাতৰ অতিথি ৰাজ্যসভাত কংগ্ৰেছৰ চিফ হুইপ সাংসদ ভূৱনেশ্বৰ কলিতা। কলিতা ডাঙৰীয়া, এই অনুষ্ঠানলৈ মই আপোনাক আদৰণি জনাইছোঁ। স্বাভাৱিকতে আমাৰ প্ৰশ্ন হ'ব বিধেয়কখনক লৈ। অসমত খিলঞ্জীয়াই আজি সুদীৰ্ঘদিন অস্তিত্বৰ সংকটত ভুগি আহিছে, কিন্তু শেহতীয়াকৈ যিটো পদক্ষেপ লৈছে BJP চৰকাৰে, তাৰ দ্বাৰা অসমীয়া জাতিটোক নিজ ভূমিতে নিঃশেষ কৰি পেলাব খোজা হৈছে। ভাষাটো কাঢ়ি লৈ যাব খোজা হৈছে, যিটোৱে সমগ্ৰ ৰাজ্যখনত এক অভূতপূৰ্ব পৰিস্থিতিৰ সৃষ্টি কৰিছে। গতিকে আপুনি বুজি পাইছে যে বিধেয়কখনৰ জৰিয়তে BJP চৰকাৰে হিন্দু বিদেশীৰ বোজা ৰাজ্যবাসীৰ ওপৰত জাপি দিছে। ইতিমধ্যে আমি যথেষ্ট বোজা বহন কৰিয়ে আছোঁ, তাৰ ওপৰত আকৌ বোজা। কি কয় আপুনি এই বিষয়ত? চাওক, এই বিধেয়কখনৰ বিষয়ে ক'বলৈ গ'লে আমি বিধেয়কখনৰ যি পৃষ্ঠভূমি, আমি সেই কথাটো আমি মনত ৰাখিব লাগিব। আৰু বিধেয়কখন সম্পৰ্কে আৰম্ভণিতে কোনো যি ধৰণে এতিয়া আহিছে বিষয়টো, এনেকুৱা ধৰণৰ বিষয় নাছিলে। কাৰণ ইয়াৰ আৰম্ভণি হৈছিলে 2015 আৰু 2016 দুখন নটিফিকেশ্যন ভাৰত চৰকাৰে উলিয়াইছিলে। ফৰেনাৰ্ছ এক্ট 1946 আৰু পাছপোৰ্ট এক্ট 1920। এই দুখনত যিবোৰ ব্যৱস্থা আছে, সেই ব্যৱস্থাবোৰ নুই কৰি যিবোৰ অবৈধ বিদেশী ভাৰতবৰ্ষত প্ৰৱেশ কৰিছে, সেইসকলৰ 6টা বিশেষ ধৰ্মাৱলম্বী আৰু 3খন বিশেষ দেশ, আফগানিস্তান, পাকিস্তান আৰু বাংলাদেশ, এই 3খন দেশৰ পৰা অহা অবৈধ বিদেশী যিসকল ভাৰতবৰ্ষত প্ৰৱেশ কৰিছে, সেইসকলক কিছুমান আৰম্ভণিতে অধিকাৰ দিয়াৰ কাৰণে আৰু পৰৱৰ্তী সময়ত তেওঁলোকক নাগৰিকত্ব দিয়াৰ কাৰণে 2খনকৈ চাৰ্কুলাৰ 2015 আৰু 2016ত উলিয়াইছিল। সেই সময়ত আমি ভবা নাছিলোঁ যে এইখন এখন আইন হিচাপে আহিব আৰু এইখন এখন বিধেয়ক হিচাপে আহিব, আৰু ইয়ে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আমাৰ উত্তৰ পূৰ্বাঞ্চল তথা অসমকো সামৰি ল'ব। আৰু সেই যেতিয়া 2016 চনত এই বিধেয়কখন সংসদত যেতিয়া উত্থাপিত হ'ল, সেই সময়তে আমি সকলোৱে ইয়াৰ বিৰোধিতা কৰিলোঁ যে চাৰ্কুলাৰলৈ ঠিকে আছে, কোনো অঞ্চলত হয়তো তেনেকুৱা ধৰণৰ সমস্যা থাকিব পাৰে, সেইসকলক অবৈধভাৱে আহিলেও হয়তো তেওঁলোকক কিছু অধিকাৰ দিবলগীয়া হ'ব পাৰে, সিমানখিনিলৈকে ঠিকে আছিলে। কিন্তু যেতিয়া বিধেয়কখন আনি সমগ্ৰ ভাৰতবৰ্ষতে এই বিধেয়কখন আইন হিচাপে প্ৰযোজ্য কৰিবৰ কাৰণে এক ব্যৱস্থা লোৱা হ'ল, তেতিয়াই এই গোটেই সমস্যাটো আহিলে। আৰু সংসদত বিলখন উত্থাপন হোৱাৰ লগে লগে আমি ইয়াৰ প্ৰতিবাদ কৰিলোঁ যে এই বিধেয়কখন আমি কোনোপধ্যেই পাৰিত কৰিব নোৱাৰোঁ আৰু এই বিধেয়কখন উঠাই ল'ব লাগে। আৰু অন্যথা আমি এই বিধেয়কখন পাৰিত কৰিব নোৱাৰোঁ, ইয়াক দ্বিতীয় সংসদীয় সমিতিয়ে ইয়াক বিচাৰ বিবেচনা কৰক, চৰ্চা কৰক, আৰু যদি বিধেয়কখন আনিব লাগে নেলাগে এই বিষয়ে এটা সিদ্ধান্ত লৈ আহক।
আৰু তাৰ পৰৱৰ্তী সময়ত বিধেয়কখন সংসদত পাৰিত নকৰি বিধেয়কখন আমাৰ সাংসদসকলৰ দাবীত যুটীয় সংসদীয় সমিতিলৈ গ'ল আৰু তাৰ বিচাৰাধীন হ'ল আৰু যুটীয় সংসদীয় সমিতিয়ে 2016 পৰা 2019লৈকে বিভিন্ন ৰাজ্যত পৰিভ্ৰমণ কৰিছে। ৰাজস্থান, গুজৰাট, অসম, মেঘালয় বিভিন্ন ৰাজ্যত ইতিমধ্যে যিসকল পীড়িত লোক সেইসকলক লগ পাবলৈ চেষ্টা কৰিছে, সেইসকলৰ কথা জানিব বিচাৰিছে আৰু তাৰ পৰৱৰ্তী সময়ত আমাৰ যুটীয় সংসদীয় সমিতিত আলোচনা হ'ল আৰু যুটীয় সংসদীয় সমিতিৰ আৰম্ভণিতে যি ধৰণে আগবাঢ়িছিল আমি ভাবিছিলোঁ যে হয়তো বিধেয়কখনৰ প্ৰতি হয়তো চৰকাৰে আৰু সিমান গুৰুত্ব নিদিব, কাৰণ কেতিয়াবা এনেকুৱা হ'ল প্ৰায় এবছৰ কাল এই সংসদীয় সমিতিৰ সভাই অনুষ্ঠিত নহ'ল। পৰৱৰ্তী সময়ত অধ্যক্ষজনৰ বদলি হ'ল, নতুন অধ্যক্ষ আহিলে, নতুন অধ্যক্ষ অহাৰ পিছতো প্ৰায় 2 মাহ কাল কোনো ইয়াৰ বৈঠক হোৱা নাই। গতিকে আমি এটা ভাবিছিলোঁ যে হয়তো বিধেয়কখনৰ ওপৰত তেখেতসকলে হয়তো আৰু গুৰুত্ব দিয়া নাই আৰু এই কথাবিলাক বুজি পাইছে আৰু সেইকাৰণে বিধেয়কখন হয়তো আমাৰ সংসদীয় সমিতিয়ে হয়তো এই বিধেয়কখনৰ বিৰুদ্ধেই হয়তো ৰায় দিব, কাৰণ এনেকুৱা ঘটনা বহুত আছে। আমি অলপ আৰু এই সময়তে এই সংসদৰ সময়তে আৰু এখন বিধেয়ক আহিছিল FRDI, সেইখন এণ্টি পিপল আছিলে। আমি সকলোৱে ক'লোঁ যে ইয়াৰ প্ৰাৱধানবিলাক এণ্টি পিপল আৰু কেইখনমান বৈঠকৰ পিছতে চৰকাৰে বিধেয়কখন উঠাই ল'লে। অৰ্থাৎ আমি JPCয়ে যুটীয়া সংসদীয় সমিতিয়ে এই বিধেয়কখনৰ বিৰুদ্ধে ৰায় দিয়াৰ পিছত ভাৰত চৰকাৰে এই বিধেয়কখন উঠাই ল'লে আৰু আমি হয়তো সেই ধৰণেই ভাবিছিলোঁ আৰম্ভণিতে যে যিহেতু আৰম্ভণিতে এবছৰ কাল কোনো সভা নাই, তাৰপিছত অধ্যক্ষ বদলি হ'ল, অধ্যক্ষ বদলি হোৱাৰ পিছত আৰু 2 মাহ কোনো মিটিং নাই, কোনো বৈঠক নাই, গুৰুত্ব নাই দিয়া বুলি অনুভৱ কৰিছোঁ। আৰু পৰৱৰ্তী কালত দেখা গ'ল গোটেই আৰু হঠাৎ ডিচেম্বৰ মাহত কি কাৰণে নাজানো এই কমিটিখনৰ সভা সমিতিবিলাক আকৌ 2-3খনকৈ বৈঠক কল কৰা হ'ল আৰু বৈঠকবিলাকতো আমি কৈছিলোঁ যে আমাৰ কমিটিয়ে যেতিয়া গৈছিলে, গুৱাহাটীলৈ গৈছিল, শ্বিলঙলৈ গৈছিল, শিলচৰলৈ গৈছিল, হাজাৰ হাজাৰ মানুহে আৰু সংগঠনে এই কমিটিক সাক্ষ্য দিছিল আৰু কৈছিলে যে অকল আমাৰ গুৱাহাটী বা শিলচৰ বা শ্বিলঙলৈ নহ'ব, অন্যান্য যিবোৰ ৰাজ্য আছে, ত্ৰিপুৰাত এই সমস্যা আছে, পশ্চিমবংগত এই সমস্যা আছে, অসমৰ অন্যান্য ঠাইত এনেকুৱা সমস্যা আছে, গতিকে কমিটি গৈ সেই ঠাইবিলাক ভিজিট কৰক। আমি অনুমান কৰিছিলোঁ যে পৰৱৰ্তী সময়ত হয়তো আৰু এই ঠাইবিলাক আৰু ৰাজ্যবিলাক পৰিভ্ৰমণ কৰিব আৰু হয়তো এই ধৰণে তাৰপিছতহে অন্যান্য সভা সমিতি বা বৈঠক আৰম্ভ হ'ব। কিন্তু হঠাৎ ডিচেম্বৰ মাহত খৰতকীয়াকৈ বৈঠক কৰা আৰম্ভ কৰিলে। 2খন বৈঠকৰ পিছতেই একেবাৰে খচৰা প্ৰতিবেদন লৈ অহা হ'ল। খচৰা প্ৰতিবেদনখন ত্ৰুটিপূৰ্ণ প্ৰতিবেদন, ফ্লড, আমি ক'লোঁ যে এখন ফ্লড লেজিছলেশ্যন, ত্ৰুটিপূৰ্ণ এখন বিধেয়ক, গতিকে এইখন আমি পাছ কৰিব নোৱাৰোঁ আৰু আমাৰ যিবোৰ সংশোধনী প্ৰস্তাৱ আছে আমি সংশোধনী প্ৰস্তাৱ দিলোঁ। আমাৰ প্ৰস্তাৱসমূহৰ ভিতৰত যে আমি প্ৰথমতে ভাবিছিলোঁ যে এইকেইখন সেই চাৰ্কুলাৰ 2খনক অৰ্থাৎ সেই ছাবঅৰ্ডিনেট লেজিছলেশ্যন 2খনক বৈধ কৰিবৰ কাৰণে এই লেজিছলেশ্যনখন অনা হৈছে আৰু সেইকাৰণে আমি কৈছিলোঁ ঠিক আছে, অন্যান্য যদি গুজৰাটত এই সমস্যা আছে বা ৰাজস্থানত এই সমস্যাটো আছে, গতিকে ইয়াৰ আওতাৰ পৰা উত্তৰ পূৰ্বাঞ্চলক বাহিৰত ৰাখক, অসমক বাহিৰত ৰাখক আৰু অত্যন্ত যদি ৰাখিবলগীয়া হয় তেতিয়াহ'লে বাংলাদেশৰ যিবিলাক অবৈধ অনুপ্ৰৱেশকাৰী সেই বিষয়টো বাংলাদেশটো বাদ দি ৰাখক, তেতিয়া হয়তো আমাৰ অসম বা উত্তৰ পূৰ্বাঞ্চল ইয়াৰ ক্ষতি নহয়। কিন্তু আমাৰ এই সংশোধনীবোৰ এটাও তেওঁলোকে গ্ৰহণ নকৰাকৈ এখন খচৰা প্ৰতিবেদন আমাৰ ওচৰত দাঙি ধৰিলে আৰু আমি খচৰা প্ৰতিবেদনখনৰ প্ৰায় প্ৰতিটো দফাতে আমি আপত্তি কৰিছোঁ। প্ৰতিটো দফাতেই ত্ৰুটিপূৰ্ণ, প্ৰতিটো দফাই কিবা নহয় কিবা আমাৰ সংবিধান ভায়োলেট কৰিছে, আমাৰ অসম চুক্তি ভায়োলেট কৰিছে, NRCৰ প্ৰচেছটো দুৰ্বল কৰি দিছে, তাৰোপৰি আমাৰ যি জনগাঁথনি উত্তৰ পূৰ্বাঞ্চলত তাক ব্যাঘাত কৰিছে। গতিকে আমি সৰ্বতোপ্ৰকাৰে চেষ্টা কৰিলোঁ যে এই খচৰা প্ৰতিবেদনখন আমি গ্ৰহণ কৰিব নোৱাৰোঁ আৰু
কিন্তু আমাৰ অধ্যক্ষজন যেহেতু শাসক দলৰ আৰু শাসক দলৰ সদস্য এই দুটা সংসদীয় সমিতিত বেছি আছে তেওঁলোকে আমাৰ বিৰোধী দল সমূহীয়া বিৰোধী দল সকলোবোৰ দলে ইয়াক বিৰোধিতা কৰিছে তৃণমূল কংগ্ৰেছেই হওক বা CPM-এ হওক সমাজবাদী দলেই হওক সকলোবোৰ বিৰোধী দলে যেহেতু ইয়াক আপত্তি কৰিছে আপত্তি দৰ্শাইছে গতিকে হয়তো পৰৱৰ্তী সময়ত যেতিয়া তেওঁলোকে জোৰকৈ এই প্ৰতিবেদনখন গ্ৰহণ কৰাৰ যেতিয়া প্ৰচেষ্টা চলালে তেতিয়া আমি সভা বৰ্জন কৰিবৰ কাৰণে বাধ্য হ'লোঁ এতিয়া দেখা গ'ল যে যি ধৰণে আপুনি ক'লে কামবোৰ কৰা হ'ল তাৰ পৰা দেখা গ'ল যে JPC যিটো এটা সংসদীয় গণতন্ত্ৰৰ এটা বিশেষ ব্যৱস্থা এই JPCৰ ওপৰত মানুহৰ আস্থা থাকে ইমান অনাস্থা মানুহ নাছিলে আগতে সদস্যসকলৰো নিশ্চয় নাছিলে আপুনি নিশ্চয় এইটোত একমত তো ইয়াত যি ধৰণে এই যে অগ্ৰাহ্য কৰিলে আৰু হ'ব পাৰে অধ্যক্ষগৰাকী শাসক দলৰ কিন্তু তেওঁলোকৰ গোটেই ডিজাইন এটা প্ৰকাশ পোৱা নাই নে যে তেওঁলোকে গণতন্ত্ৰকটো এফালৰ পৰা ধ্বংস কৰি আনিছেই ই এটা পদক্ষেপ JPC-কো তেওঁলোকে এক ধৰণৰ মানে কি তাৰ বিশ্বাসযোগ্যতা নোহোৱা কৰিলে আৰু তেওঁলোকৰ অধ্যক্ষগৰাকী দলৰ হোৱাৰ পিছতো তেওঁলোকে সম্পূৰ্ণ চৰকাৰৰ শ্ৰুতলিপিত কাম কৰিলে এই কথাটো প্ৰতিপন্ন নহ'ল জানো এই বিধেয়কখনৰ যিটো খচৰা আমি বিৰোধী দলবিলাকৰ সদস্যসকলৰ উপৰিও অন্যান্য যিসকল মনোনীত সদস্য তেওঁলোকৰো কিছু বক্তব্য আছিল কিন্তু সেই বক্তব্যবিলাক সন্নিৱিষ্ট নকৰাকৈ এখন খচৰা প্ৰতিবেদন আমাৰ ওচৰলৈ আহিলে যিখন আমি বা আমাৰ কমিটিয়ে ৰচনা কৰা প্ৰতিবেদন নহয় এখন হয়তো অন্য অংশৰ পৰা আহিছে অন্য ফালৰ পৰা আহিছে যিখনত একেবাৰে কুটিপূৰ্ণ প্ৰতিবেদন আমি সেইকাৰণে আপত্তি কোনো ধৰণৰ সলনি নকৰাকৈ সেইখনকে ৰাখি দিলে আৰু কোনো ধৰণৰ সলনি নকৰাকৈ সেইখনকে ৰাখি দিলে আমাৰ সংসদীয়বিলাকৰ কোনো স্থান নাপালে আমি ডিচেণ্টিং নোট দিলোঁ প্ৰতিবেদনত অৱশ্যে ডিচেণ্টিং নোটবিলাক লগাই দিয়া হৈছে আগতে সংসদৰ ইতিহাসত আপুনি এগৰাকী জ্যেষ্ঠ নেতা সাংসদ আপুনি এনেকুৱা ঘটনা দেখি মনত আছেনে আপোনাৰ এনেকুৱা ঘটনা বহুত যুটীয়া সংসদীয় সমিতি গঠন হৈছে ইয়াৰ আগতে বফৰচৰ হৈছে যে এই 2G হৈছে ইয়াৰ আগতে ছিকিউৰিটি স্কেমত হৈছে বিভিন্ন সময়ত হৈছে কিন্তু এই ধৰণে চৰকাৰে এটা প্ৰেছাৰ ক্ৰিয়েট কৰি এটা জোৰকৈ এখন প্ৰতিবেদন গাৰ জোৰেৰে লৈ যোৱাটো এই মই প্ৰথম দেখিছোঁ কাৰণ মই যদি ক'বলৈ যাওঁ তেতিয়াহ'লে এনেকুৱাও আমাৰ যুটীয় সংসদীয় সমিতি আছে যিবোৰৰ প্ৰতিবেদন 2 বছৰ 5 বছৰ 6 বছৰ 8 বছৰলৈকে প্ৰতিবেদন দিয়া হোৱা নাছিলে পৰৱৰ্তী প্ৰতিবেদন দিওঁতে 6 বছৰ 8 বছৰলৈকে লাগিছিল কিন্তু এই প্ৰতিবেদনখন হঠাৎ এই লোকসভাৰ মাত্ৰ 3 মাহ যেতিয়া টাৰ্ম আছে এই 3 মাহত আহি কিয় জোৰকৈ কৰিছে আমি এই প্ৰশ্নটো কৰিছিলোঁ ইমান খৰধৰ কৰিবৰ দৰকাৰ নাই কাৰণ যুটীয়া সংসদীয় সমিতি পিছতো হ'ব পাৰে সমিতিৰ সদস্য সলনি হ'ব কাৰণ যুটীয় সংসদীয় সমিতি হ'লে এইখন ৰিজৰ্ভ নহয় কাৰণ যিহেতু তাত ৰাজ্যসভাৰ সদস্য থাকে লোকসভাৰ সদস্যকেইজন হয়তো আৰু বদলি হ'ব পাৰে বা নহ'বও পাৰে যদি তেওঁলোক নিৰ্বাচিত হৈ আহে কিন্তু ইমান সোনকালে দিবই লাগিব এমাহৰ ভিতৰতে দিব লাগিব আৰু সিও শেষৰ ফালে বাকী এই 3 বছৰৰ বাকী 2 বছৰত বিশেষ একো প্ৰগ্ৰেছ নাই কিন্তু একেবাৰে শেষৰ গোটেই হুলস্থুলটো লগালে আটাইতকৈ ডাঙৰ কথা JPC-য়ে ইয়াত যিটো দেখিলে দৃশ্য হ'ল তাৰপিছতো তেওঁলোকে ক'বলৈ বাধ্য হৈছিলে যে এইটো প্ৰতিশ্ৰুতি দিছিলে যে তেওঁলোক আকৌ ইয়ালৈ আহিব আকৌ সেই ঠাইবোৰলৈ যাব কিন্তু তেনেকুৱাতে একোৱেই নকৰিলে আৰু আমি যেতিয়া নতুন অধ্যক্ষ অহাৰ পিছত 2 মাহ ধৰি কোনো বৈঠক হোৱা নাই আমি ভাবিছিলোঁ যে হয়তো আকৌ পুনৰ আমি এই অঞ্চলবিলাক ৰাজ্যবিলাকলৈ যেনে পশ্চিমবংগ ত্ৰিপুৰা বা অসমৰো অন্যান্য অঞ্চললৈ আমি হয়তো যাম তাৰ হয়তো কাৰ্যসূচী তেখেতে বনাই আছে তাৰপিছত হয়তো আমি প্ৰতিবেদনখন আমি খচৰা প্ৰতিবেদন আমাৰ ওচৰলৈ আহিব কিন্তু তেখেতে সেইটো নকৰি এমাহৰ ভিতৰতে গোটেই যিটো বস্তু তাৰ পৰা ওলাই পৰিলে সম্পূৰ্ণভাৱে ওলাই পৰিছে আজি আপুনি 2খন নটিফিকেশ্যনৰ কথা কৈছিলে যি নটিফিকেশ্যনৰ জৰিয়তে এটা ডাঙৰ এই কামবোৰ কৰি পেলোৱা হ'ল পিছ দুৱাৰেদি সেই 2খন বোধ কৰোঁ সুপ্ৰিম কোৰ্টত চেলেঞ্জ হৈছে হয় সেই 2খন সুপ্ৰিম কোৰ্টত চেলেঞ্জ হৈছে আৰু আমাৰো বক্তব্য আছিলে যে সেই 2খন হৈছে সাবঅৰ্ডিনেট লেজিসলেশ্যন
সাধাৰণতে হয় কি এখন বিধেয়ক হ'লে এই বিধেয়কখনৰ ওপৰত যিবোৰ উপনিয়ম হ'ব সেইবোৰ বিধেয়কখন গৃহীত হোৱাৰ পিছত উপনিয়মবোৰ আহে ইয়াত দেখা গ'ল যে উপনিয়ম আগেয়ে আহিলে আৰু সেইবোৰক বৈধ কৰিবৰ কাৰণে এখন বিধেয়ক অনা হ'ল গতিকে গোটেই কথাটো ওলোটা আৰু আল্টেৰিয়াৰ মটিভ ইয়াত সোমাই আছে আচ্ছা সুপ্ৰিম কোৰ্টে বোধকৰো কালি এটা শুনানিলৈ আহিছিল তেওঁলোকে ক'লে নেকি যে এইটো ৰাজ্যসভাত বা কি হয় আমি চাই লওঁ বুলি ক'লে সেইটো এটা বৰ ছিগনিফিকেণ্ট যিহেতু সুপ্ৰিম কোৰ্টত যিহেতু বিধেয়কখন ওপৰত প্ৰত্যাহ্বান জনোৱা হৈছে চেলেঞ্জ কৰা হৈছে গতিকে বিধেয়কখন আইনত পৰিণত হোৱাৰ আগতে হয়তো সুপ্ৰিম কোৰ্টে ইয়াৰ কিন্তু নটিফিকেশ্যনখনৰ বিষয়ে তেওঁলোকে গুৰুত্ব সহকাৰে শুনানি লৈছে নিশ্চয় ল'ব কাৰণ সেই নটিফিকেশ্যনবোৰ আনোতে আমাৰ অসমৰ মানুহে কোনো নাজানে ভাৰতবৰ্ষৰ মানুহ কোনো নাজানে এইবোৰ মনে মনে আনি পেলাই পিছত মই তাকে ক'লো যে উপনিয়ম আগে আহিলে উপনিয়মসমূহক বৈধ কৰিবৰ কাৰণে এখন বিধেয়ক আনিলে এইটো সম্পূৰ্ণ ওলোটা কথা আমি দ্বিতীয় সংসদীয় সমিতিটো এই বিষয়ে আমি বহুবাৰ আমি উত্থাপন কৰিছোঁ যে যিবোৰ উপনিয়ম আছে 2016 আৰু 2015 অনা সেইবোৰ উপনিয়ম এতিয়া উঠাই লওক আপোনালোকে আৰু বিধেয়কখন যদি আহে তাৰ পিছতে এই উপনিয়মবিলাক আনক কিন্তু তেওঁলোকে তাৰ আধাৰতে এতিয়াও কাম কৰি আছে আচ্ছা লোকসভাত তেওঁলোকৰ সদস্য সংখ্যা বেছি এইটো সকলোৱে জানে কিন্তু আপোনালোকৰ ধৰক তাত যুদ্ধ নকৰি সকলোৱে ৱাকআউট কৰি দিয়াৰ কাৰণে তেওঁলোকৰ সুবিধা হ'ল যুদ্ধ কৰিলে কি হ'লহেঁতেন যুদ্ধ কৰিলেহেঁতেন ভোটত হাৰিলেহেঁতেন অপজিশ্যন আমাৰ বিৰোধী দলসমূহ বা হাৰিলেহেঁতেন তেতিয়া বৰং ৱাকআউটে এটা প্ৰটেষ্ট হৈ থাকিলে নেকি ৱাকআউটটো এটা প্ৰটেষ্ট হৈ থাকিলে থাকি গ'ল আৰু সেইটো থাকি গ'ল আমাৰ কাৰণে ৰাজ্যসভাত গোটেই পদটো খালী হৈ থাকিলে আৰু ৰাজ্যসভাত যিহেতু আমাৰ মানে আমাৰ সমূহ বিৰোধী দলৰ সংখ্যাগৰিষ্ঠতা আছে শাসক দলতকৈ গতিকে আমাৰ ৰাজ্যসভাত এটা এই সুবিধাটো আমাৰ আছে যে যদি ভোটো হয় যদি বিধেয়কখনৰ ওপৰত ভোট হয় আমি কম্বাইন অপজিশ্যনে যদি একেলগে ভোট কৰোঁ ইয়াৰ বিৰুদ্ধে তেতিয়াহ'লে বিধেয়কখন পাৰিত হ'ব নোৱাৰে আৰু আপুনি এটা অলপ বুজাই দিয়কচোন আমাৰ দৰ্শকক যে গোটেই প্ৰক্ৰিয়াটো আপুনি বহুত কথা ক'লেই কেনেকৈ আনিলে কি অন্যায় কৰি তেওঁলোকে আনিলে অতি অন্যায়ভাৱে আনিলে কোনো ধৰণৰ সদস্যসকলৰ মতামতকেই গুৰুত্ব দিয়া নহ'ল এইটো এটা সৰ্বসন্মত প্ৰতিবেদন নহ'ল আৰু ৰাইজে বা ইয়াত বিভিন্ন মানুহে যিটো দিছিলে যিবিলাক তেওঁলোকৰ ওচৰত সাক্ষ্য দিছিলে সেইবিলাককো তেওঁলোকে গ্ৰাহ্য নকৰিলে এতিয়া কি মানে কি অৱস্থাত আছে এতিয়া এইখন এতিয়া এই বিধেয়কখন লোকসভাত পাৰিত হোৱাৰ পিছত ৰাজ্যসভাত যদি পাৰিত হয় তেতিয়াহে আইনত পৰিণত হ'ব ৰাজ্যসভাত পাৰিত নোহোৱালৈকে এই আইনত পৰিণত হ'ব নোৱাৰে ৰাজ্যসভাৰ স্থিতিটো এনেকুৱা যে ৰাজ্যসভাত এই বিধেয়কখন ইতিমধ্যে ইন্ট্ৰডিউচ কৰিছে আৰু দাঙি ধৰিছে আৰু ইয়াৰ ওপৰত এতিয়া আলোচনা আৰু ইয়াক পাছ কৰাৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো বাকী আছে সেই প্ৰক্ৰিয়াটোৰ ক্ষেত্ৰত আমি এতিয়া তেনেকুৱা এই প্ৰক্ৰিয়াত থকা বহুবোৰ বিধেয়কে এতিয়া পৰি আছে ৰাজ্যসভাত এতিয়া আমাৰ যিটো আগন্তুক যিটো অধিৱেশন হ'ব এইটো এটা প্ৰায় এসপ্তাহ 10 দিন জোৰা অধিৱেশন শৰ্ট সেশন ভোট অন একাউণ্ট গতিকে মূলতঃ ভোট অন একাউণ্ট বাজেট অবিহনে ভোট অন একাউণ্ট বা লেখ প্ৰতিবেদন পাছ কৰাবৰ কাৰণে এইটো অধিৱেশন হ'ব গতিকে অন্যান্য যিবোৰ বিধেয়ক আমি যদি চাবলৈ যাওঁ সেইবোৰ বিধেয়ক অনা উচিত নহয় সেইটো আমাৰ মত আৰু যদি তেওঁলোকে জোৰ কৰি আনিব খোজে তেতিয়াহ'লে তেওঁলোকে প্ৰথমতে আমাৰ সংসদত কিবিলাক বিলৰ ওপৰত আমি বিধেয়কৰ ওপৰত আমি আলোচনা কৰিম তাক আমি প্ৰায়ৰিটাইজ কৰোঁ প্ৰাথমিকতা প্ৰদান কৰোঁ আৰু সেইটো প্ৰাথমিকতা প্ৰদান কৰে আমাৰ বিজনেছ এডভাইজৰী কমিটি বিজনেছ এডভাইজৰী কমিটিত আমাৰ শাসক দলৰ সদস্য আৰু বিৰোধী দলবিলাকৰ সকলো দলৰে সদস্য আৰু মুৰব্বী সদস্যবিলাক বহে আৰু তাত আমাৰ এটা হেৰি আছে যে বিৰোধী দলবিলাকে যে আমি এই বিধেয়কখন এই বিধেয়ক বা আৰু কিছু বিধেয়ক আছে সেই বিধেয়কবিলাক এতিয়া এই সেশনত আনিব নালাগে পৰৱৰ্তী যেতিয়া সেশন হ'ব তাৰপিছত আমি চাম কিন্তু তেওঁলোকে হয়তো জোৰ কৰিব যে এই যদি এইটো অধিৱেশনত যদি পাৰিত কৰিব নোৱাৰে তেতিয়াহ'লে কিন্তু এই প্ৰক্ৰিয়াটো গোটেইটো
বৃথা হৈ যাব পাৰে তেওঁলোকৰ। কিন্তু তেওঁলোকে আগতে এনেকৈ কিছুমান কামটো জোৰ জবস্তি কৰিও পেলাইছে নহয়, বিজনেছ কমিটি যে বাধা বুলি কৈছে আপুনি। হয়, বিজনেছ এডভাইজৰী কমিটিত বাধা স্বত্তেও বিল সাধাৰণতে নাখায়, এমেণ্ডমেণ্টটো কৰিছে তেওঁলোকে। হয়, কৰিব পাৰে তেনেকৈ। আৰু এটা অশুভ এটা লক্ষণ আমাৰ সংসদীয় প্ৰণালীত এতিয়া দেখিবলৈ পোৱা গৈছে যে যেতিয়া অধিৱেশন চলি থাকে, অধিৱেশনত সময়ত গণ্ডগোলৰ মাজত কিছুমান বিল পাৰিত কৰিবৰ কাৰণে, বিধেয়ক পাৰিত কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰে আৰু দুই এখন তেনেকুৱা ধৰণে কৰিছেও। গোটেই সদনখন তেতিয়া অশান্তিময় হৈ আছিলে, ডিষ্টাৰ্ব আছিলে। নিয়মতে সেইখিনি সময়ত বিল পাছ কৰাব নালাগে, বিধেয়ক পাৰিত কৰিব নালাগে, কিন্তু তেওঁলোকে তাৰ সুযোগ লৈ বৰঞ্চ বিধেয়ক পাৰিত কৰাৰ তেওঁলোকে দৃষ্টান্ত বিগত সদনত আমি দেখিছোঁ, সদনৰ অধিৱেশনত আমি দেখিছোঁ। গতিকে তেনেকুৱা ধৰণৰ যদি হয়, তেতিয়াহ'লে হয়তো বিৰোধী দলক যদি তেওঁলোকে তেনেকুৱা ধৰণৰ এক্সট্ৰিম যদি পদক্ষেপ তেওঁলোকে লয়, তেতিয়াহ'লে হয়তো বিৰোধী দলবিলাকো এক্সট্ৰিম পদক্ষেপ ল'বলৈ বাধ্য হ'ব। আৰু দুটা কথা মই উল্লেখ কৰিব খুজিছোঁ। আপোনালোকৰ যেতিয়া এই সংসদ চলি আছিলে, গৃহীত হ'বনে নহয় এই প্ৰশ্ন তেতিয়াও মীমাংসা হোৱা নাছিলে, তেতিয়া প্ৰধানমন্ত্ৰীগৰাকীয়ে আহি নিৰ্বাচনী প্ৰচাৰ চলালে শিলচৰত, আৰু তাত তেওঁ মুকলিকৈ কৈ গুচি গ'ল যে আমি এইখন গৃহীত কৰাম। সংসদীয় পৰিক্ৰমাত এইটো কেনেকুৱা ধৰণৰ কথা? এইটো চাওক, মইতো আমাৰ কোনো প্ৰধানমন্ত্ৰীয়ে হওক বা কোনো মন্ত্ৰীয়ে হওক বা কোনো দলেই আচলতে পাব্লিকলি ক'ব নোৱাৰে সংসদক এইটো অৱমাননা কৰা হ'ল। সংসদক অৱমাননা কৰি সংসদত বিধেয়কখন পাৰিত হোৱা নাই, আমি পাৰিত কৰিম, যেনে তেনে পাৰিত কৰিম, আৰু ভালকৈ জানিও যে তেখেতসকলৰ ৰাজ্যসভাত তেখেতসকলৰ সংখ্যাগৰিষ্ঠতা নাই, তাৰমানে কি বুজায়? সংসদক সম্পূৰ্ণভাৱে অৱমাননা কৰিছে। আৰু এইটো প্ৰথম ঘটনা নহয়, ইয়াৰ আগেও সংসদত কিছু বিষয় যিবোৰ ভাৰতবৰ্ষৰ ভৱিষ্যতৰ বিষয়, ভাৰতবৰ্ষৰ পলিচিৰ বিষয়, নীতিৰ বিষয়, সেইবোৰ সংসদত দাঙি নধৰাকৈ প্ৰথমতে ৰাজহুৱা সভাত দাঙি ধৰে, আৰু পিছত যেতিয়া বৰকৈ দাবী দবা হয় সদনত, তেতিয়াহে সংসদত দাঙি ধৰে। এনেকুৱা ঘটনা কেইবাটাও হৈছে। এইটো এক চৰম অৱমাননা। এতিয়া তেওঁলোকৰ ফালৰ পৰা এইটো কোৱা হৈছে যে মানে যুটীয়া সংসদ বহি পেলাই এখন গৃহীত কৰাৰ কথা যিটো কোৱা হৈছে, সেইটো আপুনি কি দেখে? হয়, ধৰক মই যেনেকৈ ক'লোঁ যে ৰাজ্যসভাত এই সংখ্যাগৰিষ্ঠতাৰ পৰা চাবলৈ গ'লে বিৰোধী দলৰ সংখ্যাগৰিষ্ঠতা আছে, গতিকে বিধেয়কখনৰ বিৰুদ্ধে আমাৰ সংসদ সদস্য বেছি আছে আৰু পক্ষত সংসদ কম আছে। গতিকে আমি ধৰি লওঁ যে এইখন ৰাজ্যসভাত গৃহীত নহয়। যদি ৰাজ্যসভাত গৃহীত নহয়, তেতিয়াহ'লে তেওঁলোকৰ এটা ৰাস্তা আছে যে সংসদৰ যুটীয় অধিৱেশন কৰিব পাৰে, যুটীয়া অধিৱেশন কৰিব পাৰে। কিন্তু যুটীয়া অধিৱেশন তেতিয়া হয় যেতিয়া এক ইমাৰ্জেঞ্চি চিটুৱেশ্যন বা এক্সট্ৰা অৰ্ডিনাৰী চিটুৱেশ্যনত যুটীয়া অধিৱেশন কৰা হয়। আৰু এতিয়াৰ বৰ্তমানৰ যিখিনি সময়, এই সময়খিনিত কিন্তু যুটীয়া অধিৱেশন কৰাৰ সময় নহয়। গতিকে মই ভাবোঁ যে যুটীয়া অধিৱেশন কৰিবলৈ যোৱাটো তেখেতসকলৰ কাৰণে হানিকাৰক হ'ব, দেশৰ কাৰণে হানিকাৰক হ'ব। কিন্তু কৰিব পাৰে, জোৰ কৰিলে আছে, মানে আমাৰ সংসদীয় প্ৰথাত যুটীয়া বা সংসদৰ যুটীয় অধিৱেশনৰ প্ৰাৱধান আছে। কিন্তু সেইটো হয় সাধাৰণতে ধৰক যোৱা 10-12 বছৰ ধৰি কোনো যুটীয়া অধিৱেশন হোৱা নাই। এইখন বিল ইমান দৰকাৰী হ'ল নেকি যে যুটীয়া অধিৱেশন কৰিব লাগিব? এনেকুৱা কি ইমাৰ্জেঞ্চি চিটুৱেশ্যন হ'ল? সেইটোতো হৈছে তেওঁলোকৰ কাৰণে, কাৰণ তেওঁলোকৰ অৱস্থা বেয়া, আৰু 19 চনৰ নিৰ্বাচনত টাৰ্গেট কৰি লৈছে, সেইটোতো ওলাই আছে। কিন্তু সৰ্বসাধাৰণ মানুহক এনেদৰে মুখ্য জ্ঞান কৰাটো বৰ ডাঙৰ কথা হৈছে সংসদীয় গণতন্ত্ৰত। আমি আকৌ আহিম অন্যান্য প্ৰসংগলৈ। আপুনি আকৌ এবাৰ ক'ব নেকি, মানে 1-2 যে যুটীয়া অধিৱেশন পাতি এইখন গৃহীত কৰোৱাৰ সমস্যা কি কি? ৰাজ্যসভাততো নোৱাৰে বুলি আমি এটা আন্দাজ কৰিছোঁ। চাওক, যুটীয়া অধিৱেশনৰ কথাটো যে মই প্ৰথমতে কৈছোঁ যে এক্সট্ৰা অৰ্ডিনাৰী চিটুৱেশ্যন হ'ব লাগিব, ইমাৰ্জেঞ্চি চিটুৱেশ্যন হ'ব লাগে, বা এনেকুৱা ধৰণৰ সমস্যা হ'ব লাগে যে এই বিধেয়কখন নহ'লে ভাৰতবৰ্ষৰ তলপৰ হৈ যাব, বা আমাৰ
সমাজত দেশ জাতীয় জীৱনত এক ডাঙৰ আশংকা আহি পৰিব যেনে এসময়ত মিছা আইনখন এইটো পতা আইনখন অনা হৈছিলে যুটীয়া অধিৱেশন কৰি পেলাই কাৰণ যদি তেনেকুৱা ধৰণৰ এখন আইন নাথাকে তেতিয়াহ'লে এই ধৰণৰ এক্সট্ৰিমিষ্ট চিটুৱেশ্যন কেনেকৈ হেণ্ডেল কৰিব কেনেকৈ ধৰণে তাক কণ্ট্ৰল কৰিব তেনেকুৱা ধৰণৰ চিটুৱেশ্যন হ'ব লাগিব বিল এখন আনিবলৈ হ'লে এতিয়া দেখা যায় যে এই বিলখনৰ কাৰণে তেনেকুৱা ধৰণৰ কোনো যদি এই বিলখন ছমাহ পিছতো আহে বা নাহেও সেইটো শুভবুদ্ধিও তেওঁলোকৰ যে উদয় হ'ব আশা নাই কাৰণ তেওঁলোকে এতিয়া ইলেকশ্যনটোৱে তেওঁলোকৰ কাৰণে ইমাৰ্জেঞ্চি চিটুৱেশ্যন হৈ পৰিছে আৰু দ্বিতীয় কথাটো কি দ্বিতীয় কথাটো হ'ল যে সময় কম এতিয়া এই অধিৱেশন এখন যুটীয়া অধিৱেশন হ'ব লাগিলে 31 তাৰিখৰ পৰা 14 তাৰিখলৈ 31 তাৰিখৰ পৰা 14 তাৰিখলৈ 13 তাৰিখলৈ যদি ইয়াৰ পিছত আৰু এখন যুটীয়া অধিৱেশন কৰিব লাগে তেতিয়াহ'লে গোটেইটো একেবাৰে প্ৰক্ৰিয়াটো আকৌ নতুনকৈ কৰিব লাগিব এই অধিৱেশনখনো আমাৰ সোনকালে কৰিব পৰা হ'ল এই কাৰণে যে হাউচ চাইনেডাই হৈছে প্ৰৰগ হোৱা নাই হাউচ চাইনেডাই হয় যিদিনাখন এডজন হয় এডজন চাইনেডাই আৰু তাৰপিছত ৰাষ্ট্ৰপতিয়ে প্ৰৰগ কৰে প্ৰৰগ হোৱাৰ পিছত আকৌ নতুন প্ৰক্ৰিয়া হয় পৰৱৰ্তী অধিৱেশনৰ কাৰণে গতিকে এই অধিৱেশনখন এইবেলি প্ৰৰগ নহ'ল আৰু সেইকাৰণে এই অধিৱেশনৰে আন এটা পাৰ্ট বুলি ক'ব পাৰে যিটো আমাৰ পৰৱৰ্তী 31 তাৰিখৰ পৰা যিটো হ'ব গতিকে সেইকাৰণে ইমান সোনকালে কৰিব পৰা হৈছে কিন্তু যদি প্ৰৰগ হ'লহেঁতেন আৰু যিটো এই অধিৱেশনটো প্ৰৰগ হ'ব হোৱাৰ পিছত প্ৰক্ৰিয়াটো আৰু অলপ দীঘলীয়া হয় গতিকে দীঘলীয়া হ'লে ই ফেব্ৰুৱাৰী মাহত হ'ব নোৱাৰে আৰু ফেব্ৰুৱাৰী মাহত যদি হ'ব নোৱাৰে ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে আচাৰ সংহিতা লাগিব গতিকে আচাৰ সংহিতা লগাৰ পিছত আকৌ সংসদৰ অধিৱেশন কেনেকৈ হ'ব গতিকে টেকনিকেলি নোৱাৰে আৰু নীতিগতভাৱেও এইটো নহয় তাৰপিছতো তেওঁলোকে যদি কয় আকৌ এটা নজিৰবিহীন ঘটনা কৰিব খুজিছে তেতিয়াহ'লেতো আৰু মই নাভাবোঁ তেনেকুৱা মানে ইমান দূৰলৈ যাব নোৱাৰে আপুনি কৈছে অসাধাৰণ পৰিস্থিতিত হয় এইটোতো এনেকুৱা একো অসাধাৰণ পৰিস্থিতিৰ কথাই নাই তেওঁলোকৰ এটা ভোট বেংকৰ স্বাৰ্থত কামটো কৰিছে এইটো সকলোৱে বুজি উঠিছে এনে বাকী বিৰোধী দলবিলাকে কথাটো বুজিছে নাই কাৰণ লগে লগে এটা হুলস্থুল হৈ যায় ন অসমৰ কথা বুলি ক'লে গমো নাপায় আপুনি বিৰোধী দলৰ নেতাবিলাকৰ লগত এই বিষয়ে কিমান আলোচনা আমি বিৰোধী দলবিলাকৰ নেতাবিলাক বিশেষবোৰ লগত বিশেষকৈ আমাৰ যিসকল ফ্ল'ৰ লিডাৰ ৰাজ্যসভাৰ তেখেতসকলৰ লগত বিশদভাৱে আলোচনা হৈছে আৰু ৰাজনৈতিক দল হিচাপেও তেখেতসকলৰ মুৰব্বীবিলাকৰ লগত আমাৰ বিভিন্ন পৰ্যায়ত এই বিষয়ে আলোচনা হৈছিলে আৰু তেখেতসকলৰ মূল কথাটো কিন্তু তেখেতসকলৰ হৈছে যে ই সংবিধানসন্মত নহয় সংবিধানৰ আৰ্টিকল 14 ভায়োলেট কৰিছে য'ত আমাৰ দেশখন সেকুলাৰ এখন ধৰ্মনিৰপেক্ষ দেশ হিচাপে আছে আৰু এইটো ধৰ্মৰ ভিত্তিত এইখন বিধেয়ক অনা হৈছে গতিকে এই ক্ষেত্ৰত আমাৰ কোনো বিৰোধী দলৰে এইটো গ্ৰহণযোগ্য নহয় আচ্ছা আৰ্টিকল 14ৰ কথা আপুনি কৰিলে যে উলংঘা কৰিলে ধৰক ধৰ্মৰ ভিত্তিত এইটো কৰিলে প্ৰস্তুত বিধেয়কখন স্বাভাৱিকতে এইটো কৰিলে তেতিয়াহ'লে গতিকে পৰৱৰ্তী পৰ্যায়ত যদি এইটো কথা আহিও যায় তেতিয়াহ'লে ন্যায়ালয়ত এইটো হেৰি নহ'বনে এইটো বিফল নহ'বনে ন্যায়ালয়ত এইটো টিকিব নোৱাৰিব কাৰণ যেতিয়াই ন্যায়ালয়লৈ যাব যেতিয়াই উচ্চতম ন্যায়ালয়লৈ যাব বিষয়টো আৰু যি ধৰণে আমাৰ এতিয়া বৰ্তমান যিকেইখন আমাৰ বিধেয়ক পাৰিত হৈছে বেছিভাগেই ন্যায়ালয়লৈ গৈছে সেইদিনাখন যি আমাৰ 10% সংৰক্ষণৰ কৰা হ'ল সেইখনো গৈছে বা গতিকে এইখনো যাব আৰু মই নাভাবোঁ যে লেজিসলেটিভ স্ক্ৰুটিনিটো অত্যন্ত প্ৰয়োজন জুডিচিয়েল স্ক্ৰুটিনিটো আৰু প্ৰয়োজন কাৰণ লেজিসলেচাৰতো যদি তাত মেজৰিটি পদ হয় সংখ্যাগৰিষ্ঠ যাৰ তেওঁই যিকোনো ধৰণৰ কৰিব পাৰে কিন্তু জুডিচিয়েল স্ক্ৰুটিনিটো অত্যন্ত বিষয় আৰু এইখন বিধেয়কে জুডিচিয়েল স্ক্ৰুটিনিৰ যিটো টেষ্ট সেইটো টেষ্ট পাছ কৰিব নোৱাৰিব টান আছে কাৰণ এই সংবিধান উলংঘা কৰিছে এইটোতো আকৌ অসম চুক্তি উলংঘা কৰিব এই কথাটোৱে যিটো তেওঁলোকে আৰ্টিকল 14ৰ কথা কোৱা হৈছে তাৰপিছতে 71ৰ পৰিৱৰ্তে 71 চনৰ পৰিৱৰ্তে তেওঁলোকে সময়সীমা 2014 31 ডিচেম্বৰলৈ বঢ়াব খুজিছে কি কয় আপুনি এইটো
একেবাৰে অসম চুক্তিৰ উলংঘা কৰাৰ একেবাৰে এক্সট্ৰিম নিদৰ্শন হিচাপে আপুনি ধৰিব পাৰে, চৰম নিদৰ্শন। কাৰণ এই গোটেই যিটো আমাৰ বিদেশী প্ৰব্ৰজনৰ বা অনুপ্ৰৱেশকাৰীৰ যিটো সমস্যা, এই গোটেইটো আসাম চুক্তিত এইটো এটা ছেটেলমেণ্ট হৈ গৈছে। আৰু 1971 চনৰ পিছত যিবোৰ আহিছে সেইসকলক ডিলিশ্যন ডিপৰ্টেশ্যনৰ এটা ইতিমধ্যে ব্যৱস্থা ইতিমধ্যে প্ৰতিস্থাপিত হৈছে আৰু সেইমতে কাম চলি আছে। এতিয়া যদি ইয়াক আৰু এখন নটিফিকেশ্যনৰ যোগেৰে এখন চুক্তিত যি তিনিপক্ষীয় চুক্তিত যিটো সিদ্ধান্ত হ'ল, সেই সিদ্ধান্তটোক নাকচ কৰা হৈছে এটা এডমিনিষ্ট্ৰেটিভ অৰ্ডাৰৰ যোগেৰে, যিটো এডমিনিষ্ট্ৰেটিভ অৰ্ডাৰে পাছপৰ্ট এক্ট আৰু ফৰেনাৰ্ছ এক্টৰ আধাৰত যিবোৰ আমাৰ বাধা আছিলে, বাধাবোৰ আঁতৰাই দিয়া হৈছে। গতিকে এটা এডমিনিষ্ট্ৰেটিভ অৰ্ডাৰৰ দ্বাৰা আমাৰ গোটেই চুক্তিখনৰ যিটো স্পিৰিট, চুক্তিখনৰ যি ন্যায়িক প্ৰাৱধান, চুক্তিখনৰ যি ন্যায়িক বিষয়, সেই গোটেই বিষয়টো উলংঘা কৰি আগুৱাই নিয়া হৈছে। আৰু এটা আটাইতকৈ চিন্তনীয় বিষয় যে আমাৰ এই গোটেই বিষয়টো একেবাৰে ছেটেল হৈ গৈছিলে 1971 চনত লৈকে আহিব, যিখিনি আহিলে আৰু তাৰ পিছৰখিনি সকলোৱে মানি ল'লে। আৰু এইবোৰ সকলো দলে ইনক্লুডিং বিজেপি সকলোৱে এই চুক্তিখন মানি লৈছিলে। তাৰ এতিয়া তাত এটা কাট অফ ডেট আছিল 1971, 25 মাৰ্চ 1971, 25 মাৰ্চ 1971 চনত এইটো কাট অফ ডেট ধৰা হ'ল। এতিয়া এটা এডমিনিষ্ট্ৰেটিভ অৰ্ডাৰৰ যোগেৰে এই কাট অফ ডেট একেবাৰে 2014লৈকে লৈ যোৱা হৈ গ'ল। তাৰমানে আকৌ এইটো এটা শেষ নোহোৱা প্ৰচেষ্টা চলি থাকিব নেকি অনুপ্ৰৱেশকাৰীসকলৰ কাৰণে, অবৈধ বিদেশীবিলাকৰ কাৰণে, যে এই আগতে এটা হ'ল যে 1971 চন, এইবাৰ 2015, 2014, আৰু ইয়াৰ পিছত আৰু যদি এনেকুৱা চিটুৱেশ্যন আহে তেতিয়াহ'লে আৰু বঢ়াই দিব। তাৰমানে আমাৰ যিটো সমস্যা আছিলে, যিটো বিদেশী অনুপ্ৰৱেশৰ সমস্যা আছিলে, সেইটো আৰু আগুৱাই লৈ গৈ থাকিব না। তাৰমানে এই যিটো মানে শংকা আৰু এই যিটো ব্যৱস্থা, যাৰ দ্বাৰা গোটেই উত্তৰ পূৰ্বাঞ্চলৰ স্থিতি দুৰ্বল হৈ গৈছে, যাৰ দ্বাৰা আমাৰ অস্তিত্ব দুৰ্বল হৈ যাবৰ এটা অৱস্থা আহিছে। গতিকে তাৰমানে এইটো এনেকৈ চলি থাকিব নেকি? এইটো ইয়াৰ এটা শেষ থাকিব লাগিব, অন্ত থাকিব লাগিব। সেই অন্তটো আমি ভাবিছিলোঁ যে 1971, কিন্তু সেই 1971 অন্ত হোৱাৰ বাদে আজি তাক আকৌ 2014লৈ লৈ যাব বিচাৰিছে। আৰু সময় আহিব যে আৰু 10 বছৰ পিছত আৰু এনেকুৱা আৰু বঢ়াই দিব। এই গোটেই সময়ছোৱা 85 চনত চুক্তি স্বাক্ষৰ হোৱাৰ পিছত কেতিয়াতো ক'তো বিজেপিয়ে এই কথাটো কোৱা নাছিলে অন ৰেকৰ্ড? ক'তো কোৱা নাই। আৰু এইটো এটা আমাৰ কাৰণে হঠাৎ তেওঁলোকে দুখন নটিফিকেশ্যন চৰকাৰত বহি পেলাই এইটো এটা কমপ্লিটলি হিন্দু ভোট বেংক, কোনো দলৰ লগত আলোচনা নকৰাকৈ, কোনো অন্যান্য অকল প্ৰশাসনিক অৰ্ডাৰৰ দ্বাৰা ইয়াক কৰা হ'ল, যিটো কেতিয়াও ক'তো পিছ দুৱাৰে দি। আচ্ছা, এইখিনিতে এটা কথা আহিছে, তেওঁলোকেতো এক ধৰণৰ মানে হিন্দু ভোটৰ কাৰণে প্ৰায় হেৰি হৈ গৈছে, কাৰণ এতিয়া 3খন ৰাজ্যত যি ব্যৰ্থতা আহিলে তাৰপিছত তেওঁলোকৰ এইটো আৰু বাঢ়িছে। এতিয়া মই এইটো সুধিব খুজিছোঁ যে আপুনি বিৰোধী দলৰ লগত কথা পতা বুলি কৈছে, সকলো বিৰোধী দলে এটা স্থিতি লৈছে, আপোনালোকে এটা সংশোধনী আনিছে যে অসম বাদ দিব লাগে, উত্তৰ পূৰ্বাঞ্চল বাদ দিব লাগে। কিন্তু কথাটোতো এনেকুৱা যে ধৰক ভোটৰ অংকততো বহু কথা আপোচ হৈ যায়, যেনে ধৰক এতিয়া বাকী দলবিলাকে আৰু আপোনালোকৰ কংগ্ৰেছৰ আজি আপুনি যিটো স্থিতি লৈছে সেইটোত আপোনাৰ আজি আপোনাৰ সভাপতি ৰাহুল গান্ধীৰ অনুমোদন আছে, তাৰ অন্যথাটো আপুনি এইটো কৰিব নোৱাৰে, এইটো দলীয় স্থিতি এটা। কিন্তু কাইলৈ ধৰক এনেকুৱা কথা আহিব নেকি যে বিভিন্ন ৰাজ্যত ধৰক হিন্দু চেণ্টিমেণ্ট, হিন্দু ভোট, কেইবাখন ৰাজ্য আছে তাত আপুনিও জানে, পশ্চিমৰ কথা আছে, পূবৰ কথা আছে, এই পটভূমিত আপোনালোকৰ স্থিতি আকৌ যথাসময়ত দুৰ্বল হৈ আহিব পাৰে নেকি, অহংকাৰ পিছলা হ'ব পাৰে নেকি? যিটো কৈছে আপুনি যে ধৰ্মীয় বিষয়টোত আমাৰ পৰিস্থিতি বা আমাৰ দুৰ্বল হৈ যাব পাৰে নেকি,
তাৰ সেইটোৰ অৱকাশ নাই এই কাৰণে যে ধৰক পশ্চিমবংগৰ যিকেইজন সদস্য তেখেতসকলে বিৰোধিতা কৰিছে পশ্চিমবংগৰ যিসকল সদস্য সৌগত ৰায় হওক তৃণমূলৰ কংগ্ৰেছৰ আমাৰ প্ৰদীপ ভট্টাচাৰ্যী হওক তেখেতসকলে পশ্চিমবংগত বিৰোধিতা কৰিছে পশ্চিমবংগততো বিৰোধিতা হ'ব নালাগিছিল তেনেকৈ চাবলৈ গ'লে কিন্তু পশ্চিমবংগত বিৰোধিতা কৰিছে গতিকে এই ক্ষেত্ৰত মই নাভাবোঁ যে ধৰ্মীয় চিন্তাধাৰাই ইয়াক বিশেষকৈ যেতিয়া এই সংবিধান উলংঘা কৰিছে সংবিধানৰ যি ধৰ্মনিৰপেক্ষ নীতি উলংঘা কৰিছে তাৰমানে সংবিধানখনকে আমি উলংঘা কৰিম নেকি এই সংবিধানখনকে আমি কম্প্ৰমাইজ কৰিম নেকি সেইটো অসম্ভৱ কথা সেইকাৰণে সেই সম্ভাৱনা নাই আমি আহিম আকৌ অন্যান্য প্ৰসংগলৈ খন্তেক পিছত আমি পাতিছিলোঁ এতিয়া যে ধৰ্মীয় যিটো হিন্দু ভোটৰ কথা আছে তথাপিও আমি আকৌ কৈছোঁ আগতে ইতিমধ্যে আমি পাতিছোঁ যে সকলোৱে বুজি পাইছে যে তেওঁলোকে পশ্চিমবংগৰ ভোটাৰক সন্তুষ্ট কৰিবলৈ এই পদক্ষেপটো ইমান হুলস্থুল লগাইছে অসমক লৈ ইমান কথাটো অহা নাই তেওঁলোকৰ ইয়াৰ যিকেইখন আসন সেইখন তেওঁলোকৰ কাৰণে হয়তো আজিৰ তাৰিখত ইমান ডাঙৰ কথা হোৱা নাই আৰু তাৰ লগতে ত্ৰিপুৰা ঝাৰখণ্ড বিহাৰ উৰিষ্যা বাঙালী লোকসকলৰ কথা আছে এটা বৃহৎ ভোট বেংকৰ কথা আছে আৰু নৰেন্দ্ৰ মোদীয়েও নিৰ্বাচনী প্ৰচাৰৰ কাৰণে প্ৰথম সমাৱেশটো অনুষ্ঠিত কৰিলে শিলচৰত মই যিটো কৈছিলোঁ তাহলে এইটো তেওঁলোকৰ এটা কৌশল কিন্তু এই কৌশলটোৱে কি কামত নিদিব বুলি আপুনি কিয় ভাবে বা দিব বুলি ভাবে নেকি চাওক ৰাজনৈতিক দল হিচাপে তেওঁলোকে কৌশল অৱলম্বন কৰিছে সেইটো আমি সেইটো বিষয়ে মই ক'বলৈ নাই কিন্তু এনেকুৱা কৌশল হ'ব নালাগে যি কৌশলে আমাৰ জাতীয় জীৱনক ব্যাঘাত কৰিব সেইটো কৰিবই দেশক ব্যাঘাত কৰিব দেশৰ চিন্তাধাৰাক ব্যাঘাত কৰিব আজি যদি চাবলৈ যোৱা হয় তেতিয়াহ'লে এই বিধেয়কখন অহাৰ পিছত আমাৰ সম্পূৰ্ণ উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ ৰাইজৰ যে মনত এক ক্ষোভে দেখা দিছে আজি মণিপুৰৰ নিচিনা ৰাজ্য য'ত বিজেপি দলৰ শাসন আছে তেখেতসকলে কেবিনেট ডিচিশ্যন লৈছে তেওঁলোকে বিৰোধিতা কৰিছে যে মণিপুৰক এই আইনৰ আওতাৰ বাহিৰত বিজেপি চৰকাৰ হোৱাৰ পিছতো অন্যান্য মেঘালয় চৰকাৰেতো আৰম্ভণিৰ পৰাই তেওঁলোকে বিৰোধিতা কৰিছে নাগালেণ্ডত হৈছে মিজোৰামতো বাৰু হৈছে আঞ্চলিক দল গতিকে এইটো অকল মানে যদি নিৰ্বাচনী বিষয় বুলি ধৰা হয় তেতিয়াহ'লে যে নিৰ্বাচনী বিষয় গোটেই নিৰ্বাচনত যিকোনো ধৰণৰ মানুহে ব্যৱস্থা বা তেনেকুৱা ধৰণৰ ভোট পাবৰ কাৰণে বিভিন্ন লয় কিন্তু তাত ক্ষেত্ৰ থকা নাই এই বিষয়টোৱে আমাৰ সমগ্ৰ জনসাধাৰণৰ মন চুই গৈছে আৰু মনবোৰ ক্ষোভিত কৰিছে আৰু তাৰে প্ৰতিফলন আমি দিনে ৰাতি এতিয়া দেখিবলৈ পাইছোঁ চাৰিওফালে হৈছে গতিকে মই ভাবোঁ যে এইটো তেখেতসকলে জলাজুইত হাত দিছে আৰু ইয়াৰ দ্বাৰা মই নাভাবোঁ যে তেওঁলোকে কোনো নিৰ্বাচনী লাভালাভ হ'ব আৰু যদি নিৰ্বাচনী লাভালাভ হ'লহেঁতেন তেতিয়াহ'লে পশ্চিমবংগৰ সদস্যসকলে বিৰোধী দলৰ সদস্যসকলে ইয়াক সমৰ্থনে কৰিব লাগিছিল কিন্তু তেওঁলোকে বিৰোধিতা কৰিছে আপুনি মই বিশেষভাৱে আকৌ সুধিছোঁ পশ্চিমবংগত ইয়াৰ কি প্ৰভাৱ পৰিবগৈ পশ্চিমবংগৰ কোনো মইতো নাভাবোঁ সাংসদে বিজেপি যোগদানো কৰিছে অৱশ্যে সেইবোৰ বেলেগ অন্য ইছ্যুত তেওঁলোকে কিন্তু এই বিধেয়কখনৰ কাৰণে আমি এতিয়ালৈকে তেনেকুৱা ধৰণৰ কোনো প্ৰতিক্ৰিয়া দেখা নাই পশ্চিমবংগত মই নাভাবোঁ নহ'ব পশ্চিমবংগত বৰ ডাঙৰ কিবা এটা পৰিৱৰ্তন ৰাজনৈতিক পৰিৱৰ্তন বুলি আশা নকৰোঁ মই আপোনাৰ সুদীৰ্ঘ দিনৰ ৰাজনৈতিক অভিজ্ঞতাৰ পৰা আপুনি কথাটো কৈছে আচ্ছা আপুনি দেখিলোঁ আমি আটাইকেইখন ৰাজ্যত আজি যিটো মণিপুৰে এটা জাতীয় চেণ্টিমেণ্টত গ'ল মেঘালয় সকলোৱে অসমত কি হৈছে বাৰু আপুনিতো অসমৰ ৰাজনীতিত প্ৰত্যক্ষভাৱে দীৰ্ঘদিন জড়িত এই কি হ'ল ইয়াত সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মা আৰু বাকী নেতাসকল যিসকলে এদিন অসম আন্দোলনৰ মাজেদিয়ে আহিছে চাওক অসমৰ পৰিস্থিতিটো এতিয়া সুকীয়া হৈ গৈছে এইকাৰণে যে এই বিধেয়কখনৰ ক্ষেত্ৰত মই নাভাবোঁ বা এই 2015-2016 যিবোৰ চাৰ্কুলাৰ হৈছিলে
এইবিলাকৰ ক্ষেত্ৰতো মই নাভাবোঁ যে ৰাজ্য চৰকাৰক ইয়াত অনুমতি লৈছে বা আলোচনা কৰিছে মোৰ অনুমান নহয় মই ভাবোঁ যে সিদ্ধান্ত লৈছে আৰু তেখেতসকলক কাৰ্যত ৰূপান্তৰ কৰিবৰ কাৰণে তেওঁলোকক নিৰ্দেশ দিছে দায়িত্ব দিছে গতিকে তেখেতসকলে তেখেতসকলৰ দায়িত্ব পালন কৰিবৰ কাৰণে চেষ্টা কৰিছে কিন্তু মই দেখিছোঁ যে সৰ্বসাধাৰণ ৰাজনৈতিক কৰ্মীসকল মানে ইৰেছপেক্টিভ অফ পলিটিকেল পাৰ্টি আজি শাসক দলৰো যিসকল সদস্য সেইসকলো বৰ কমফৰ্টেবল নহয় তেখেতসকল কাৰণ ৰাইজৰ মাজত ইয়াৰ প্ৰভাৱ দেখিছে যে বিধেয়কখনৰ প্ৰতি ইমান ক্ষোভ ৰাইজৰ ঘৃণা তেখেতসকলে দেখিছে নেতাসকল ঘৃণাৰ পাত্ৰ হৈ পৰিছে গতিকে তেখেতসকলে এই কথাটো মনত চুই গৈছে নিশ্চয় গতিকে অসমৰ পৰিস্থিতি আমি ভাবোঁ যে যদি তেখেতসকলে একো ডাঙৰ কথা নহয় মানে বিধেয়ক এখন ঘূৰাই লোৱাটো একো ডাঙৰ কথা নহয় লৈছে তেনেকৈ মই কৈছোঁৱেই আমাৰ দ্বিতীয় সংসদীয় সমিতি হৈছিল FRDI বিলখনত ঘূৰাই লৈছে তেখেতলোকে ধৰি থকা নাই যে এই বিলখন পাছ কৰিবই লাগিব যিহেতু আমি আনিছোঁ সেই সময়ততো ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি সময়ৰ নিচিনা এক চিটুৱেশ্যন হৈছিলে ইকনমি আমাৰ এক্সিকাৰৰ অৱস্থা খুবেই বেয়া হৈছিলে কিন্তু তেখেতসকলে যেতিয়া আমাৰ সদস্যসকলে আমি যেতিয়া বিৰোধী দলৰ সদস্যসকলে যে এইখন আমাৰ কাৰণে হানিকাৰক হ'ব দেশৰ কাৰণে হানিকাৰক হ'ব গতিকে এই বিধেয়কখন আমি আনিব নালাগে আৰু তেতিয়া JPCৰ এই অনুৰোধ মানি বিধেয়কখন ঘূৰাই লোৱা হ'ল উইথড্ৰ কৰা হ'ল গতিকে এইখনো মই ভাবোঁ যে এইটো এটা প্ৰেষ্টিজ ইছ্যু কৰি লোৱা উচিত নহয় কাৰণ তেখেতসকলেও এতিয়া দেখিছে আৰু মই ভাবোঁ যে যিসকল প্ৰশাসনিক বিভাগ সি গৃহ মন্ত্ৰালয় হওক বা এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে হওক বা তেওঁলোকে নিশ্চয় এইবিলাক কথা উনুকিয়াইছে মই নাভাবোঁ যে তেখেতসকলে উনুকিয়াইছে আৰু নকৰাকৈ তেখেতসকলে নাথাকে কাৰণ তেখেতসকলে বস্তুস্থিতিটো চৰকাৰক তেখেতসকলে জনাব লাগিব পৰামৰ্শ দিব লাগিব আৰু মই ভাবোঁ যে নিশ্চয় দিছে কিন্তু তাৰ পিছতো আগবাঢ়িছে হয়তো কোনো পৰিস্থিতিৰ কাৰণে আগবাঢ়িছে আৰু যদি তেনেকুৱা পৰিস্থিতিয়ে হয় তেতিয়াহ'লে এতিয়াও মই কওঁ যে এতিয়াও এটা সংশোধনী আনক উত্তৰ পূৰ্বাঞ্চলক এই বিধেয়কখনৰ আওতাৰ পৰা বাহিৰলৈ আনক আমি বিধেয়কখন সমৰ্থন কৰিম সেইটো এটা ডাঙৰ বিষয় তাক লৈ বিতৰ্ক আছে আমি বাৰু আজি নাপাতো এই বিষয়ে তৎক্ষণাত আমাক বাধা দিয়াটোৱে কথা আহিছে যে আপোনাৰ বিজেপিৰ সদস্যসকলেতো এই কথাটোত সন্তুষ্ট নহয় বহুত কেন্দ্ৰীয় নেতা আপুনিতো পায় সকলোকে মই নাভাবোঁ যে তেখেতসকল সন্তুষ্ট হ'ব পাৰে ৰেকৰ্ডটো আপোনাক নিশ্চয় কয় তেওঁলোকে মানে মই ভাবোঁ যে তেখেতসকল সন্তুষ্ট হোৱা উচিত নহয় হয়তো কিছু বাধ্যবাধকতা আছে যিটোৰ কাৰণে দলৰ বিৰুদ্ধে এটা মুখ খোলাটো এটা সমস্যা হয় দলীয় নিয়মৰ কাৰণে নিয়মৰ কাৰণে হয়তো কিন্তু মনে মনে তেওঁলোকে ইয়াৰ মই ভাবোঁ যে তেখেতসকল কেতিয়াও সন্তুষ্ট হ'ব নোৱাৰে এই পৰিৱেশত কল্যাণ ডাঙৰীয়া বাংলাদেশ চৰকাৰৰ মতে কোনো লোক বাংলাদেশত ধৰ্মীয় নিৰ্যাতনৰ বলি হোৱা নাই ইয়াত মাজে মাজে এটা হুলস্থুল লগাই দিয়ে এনে পৰিস্থিতিত এইটো বাংলাদেশৰ কথাটো ওলাই আছে তাত এইবাৰ পূজা আৰু বাঢ়িছে দুৰ্গা পূজাত শ্বেখ হাছিনাৰ নেতৃত্বত চলিছে দেশ আপুনি ভাবে নেকি যে বাংলাদেশত কোনো ধৰ্মীয় লোক নিৰ্যাতনৰ বলি হৈছে বুলি বিজেপিয়ে প্ৰমাণ দিব পাৰিব বা প্ৰমাণ দিব লাগিব আৰু যদি হৈছে এইটো এটা আন্তৰ্জাতিক ইছ্যু হ'ব আৰু ইণ্টাৰনেশ্যনেল হিউমেন ৰাইটছ কমিশ্যনলৈ যাব কি কয় চাওক এই বিধেয়কখনৰ কাৰণে আমাৰ যিবোৰ চুবুৰীয়া ৰাষ্ট্ৰ বিশেষকৈ বাংলাদেশৰ লগত আমাৰ সম্বন্ধ বিনষ্ট হ'ব এইটো আমি ক'ব পাৰোঁ কাৰণ এই বিধেয়কখন যেতিয়া উত্থাপিত হৈছিল তেতিয়া গৃহমন্ত্ৰী ডাঙৰীয়াই বিশেষ জোৰ দি কৈছিল যে ৰিলিজিয়াছ পাৰ্চিকিউশ্যন ধৰ্মীয়ভাৱে তেখেতসকলক ধৰ্মীয় সংখ্যালঘুক এই দেশবিলাকত বিশেষকৈ বাংলাদেশত যথেষ্ট অত্যাচাৰ নিৰ্যাতনৰ সন্মুখীন হ'বলগীয়া হৈছে আৰু সেইকাৰণে সেইসকল লোক যেতিয়া ভাৰতবৰ্ষলৈ আহে তেখেতসকলক অবৈধ বিদেশী বুলি নধৰি তেখেতসকলক নাগৰিকত্ব দিব লাগে এই যে ক'লে যে ধৰ্মীয় নিৰ্যাতন বাংলাদেশত হৈছে তাৰ কিবা প্ৰমাণ ভাৰতবৰ্ষ দিব নালাগিব জানো তেনেকুৱা ধৰণৰ
কোনো ধৰণৰ ধৰক মাছাকাৰ একো হোৱা বা তেনেকুৱা ধৰণৰ কোনো ডাঙৰ ঘটনা ধৰ্মীয় নিৰ্যাতনত ৰিপৰ্টেড হোৱা নাই সি দেশৰ কাগজে হওক বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াৰ হোৱা নাই আপুনি চাওক যে আমাৰ চুবুৰীয়া দেশ ম্যানমাৰ ব্ৰহ্মদেশত ৰোহিংগাসকলৰ ওপৰত মাছাকাৰ হৈছে এইটো একেবাৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিষয় হৈ গৈছে আৰু তাৰ কাৰণে হিউমেন ৰাইটছ কমিশ্যনে তাৰ ওপৰত চকু দিবলগীয়া হৈছে আৰু তাৰ বিচাৰ কৰিবলগীয়া হৈছে আৰু তাৰ দ্বাৰা গোটেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যিগৰাকী নেত্ৰী ব্ৰহ্মদেশৰ আং সান সু কি কাউন্সিলৰ তেওঁ সৰ্বেসৰ্বা তেওঁক যি নোবেল পুৰস্কাৰ দিছিলে তাকো ঘূৰাই ল'বৰ কাৰণে মানে ব্যৱস্থা তেওঁলোকে কৰিব ধৰিছে গতিকে বাংলাদেশত সেই পৰ্যায়ৰ কোনো ধৰণৰ একো ৰিপৰ্টেড আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিৰ্যাতনৰ ৰিপৰ্ট হোৱা নাই আৰু সেইকাৰণে বাংলাদেশে এই বিষয়টো তেওঁলোকে হয়তো ৰাষ্ট্ৰসংঘলৈ লৈ যাব পাৰে যে ইয়াৰ দ্বাৰা এই বিধেয়কখনৰ দ্বাৰা আমাক এখন ধৰ্মীয় নিৰ্যাতন কৰা দেশ হিচাপে ইয়াক প্ৰক্ষেপ কৰা হৈছে আৰু তাৰ বিৰুদ্ধে যাব পাৰে আপত্তিজনক আৰু তেওঁলোকে সেই আপত্তি ৰাষ্ট্ৰসংঘক জনাব পাৰে ৰাষ্ট্ৰসংঘই ভাৰতবৰ্ষক প্ৰশ্ন কৰিব পাৰে এই বিষয়ত যিটো আমাৰ যি এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰী তেওঁলোকে এই বিষয়ে অৱগত আমি আমাৰ যেতিয়া সমিতিৰ আমাৰ আলোচনা চলি আছিলে আমি বিদেশ মন্ত্ৰালয়ক আমি যিসকল বিষয়া আহিছিল তেওঁলোকক আমি সুধিছিলোঁ এই প্ৰশ্ন তেনেকুৱা হৈছে নেকি বা তেনেকুৱা ধৰণৰ যদি এই বিধেয়কখন পাছ হোৱাৰ পিছত যেতিয়া তেওঁলোক ৰাষ্ট্ৰসংঘলৈ যাব বা অন্যান্য পৰ্যায়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোক যাবগৈ বাংলাদেশ ইয়াৰ বিৰুদ্ধে তেতিয়া আমাৰ পজিশ্যন কি হ'ব কিন্তু তেওঁলোকে তাৰ ব্যাখ্যা কৰিব পৰা নাছিলে আৰু তেওঁলোকে একো ধৰণৰ ব্যাখ্যাটো নাই তেওঁলোকে কোনো মাত মাতিব পৰা নাছিল কাৰণ তাৰ দ্বাৰা এইটোও এক ধৰণৰ বুজাও গৈছিলে যে তেখেতসকল এই বিধেয়কখনৰ একমত নহয় তেওঁলোকৰ আপত্তি আছে তেনেকুৱা যেন তাৰমানে এতিয়া এই গোটেই কথাবোৰে এটা কথা আৰু বেছি স্পষ্ট কৰি দিছে যে এইখন খুব ষড়যন্ত্ৰমূলকভাৱে অনা হৈছে ইয়াক দিশবোৰ ইয়াৰ চালি জাৰি চোৱা হোৱা নাই আৰু এটা খুব সংকীৰ্ণ বা নিৰ্বাচন ৰাজনীতিৰ সন্মুখত ৰাখি পেলাই এই কামটো কৰা হৈছে আমি আকৌ আহিম অন্যান্য প্ৰসংগলৈ খন্তেক পিছত আৰু বহুত কথা আছে এতিয়া বাংলাদেশৰ এই কথাটো কৈছে আমাৰ নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা তেওঁতো বাংলাদেশৰ মন্দিৰলৈ গৈয়ে থাকে এইটো জনাজাত ফেচবুকত আহিয়ে থাকে তেওঁতো কেতিয়াও কোনো বাধাৰ সন্মুখীন হোৱা নাই এটা সৰু কথা কৈছোঁ মই তেওঁৱে ইয়াৰ এতিয়া মুখ্য মানে এই কথাবিলাকৰ মানে বক্তা এগৰাকী আপোনাৰ এটা গুৰুত্বপূৰ্ণ অভিযোগ যে সমগ্ৰ প্ৰক্ৰিয়াটোত এটা বিদেশী ৰাষ্ট্ৰৰ হাত আছে আৰু আপুনি এইটো কোন বিদেশী ৰাষ্ট্ৰলৈ ইংগিত দিছে এইটো ক'ৰবাত কৈছে আপুনি নাই এই বিষয় বিদেশী ৰাষ্ট্ৰ কিবা হাত থাকে যদি সংখ্যালঘুসকলৰ বিদেশী ৰাষ্ট্ৰত বা ভাৰতীয় সংখ্যালঘুসকলৰ বিদেশী ৰাষ্ট্ৰত নিৰ্যাতনৰে যদি কথা আহে আৰু সেইকাৰণেই যদি এই বিধেয়কখন আনিবলগীয়া হৈছে তেওঁলোকক নাগৰিকত্ব দিবৰ কাৰণে তেতিয়াহ'লে শ্ৰীলংকাত তামিলসকলৰ ওপৰত অকথনীয় নিৰ্যাতন হৈছিলে হাজাৰ হাজাৰ লোক তাত মৃত্যুবৰণ কৰিব লগা হৈছিলে তাৰ পিছতো তেওঁলোক যিসকল ভাৰতবৰ্ষলৈ পলাই আহিছে সেইসকলকতো নাগৰিকত্ব দিয়াৰ কথাৰ উল্লেখ নাই এই বিধেয়কখনত আৰু যদি এইটো লৈ পেলাইতো তামিলনাডু এটা ডাঙৰ সদায় ৰাজনৈতিক এটা বিষয় এইটো এটা আৰু যদি সেইসকল যদি তাৰমানে আমি বাছি পেলাই এই কামখিনি কৰিছোঁ নেকি অৰ্থাৎ তামিলসকল যদি শ্ৰীলংকাত যদি মৰি আছে মৰি থাকক বলি হৈছে যদি বলি হৈ থাকক তেওঁলোকৰ কথা আমি চিন্তা নকৰোঁ অথচ ইয়াত বাংলাদেশত পাকিস্তানত আফগানিস্তানত গতিকে এই বিধেয়কখনে এই ধৰণৰ বিভাজনো সৃষ্টি কৰিছে আৰু আভ্যন্তৰীণ আৰু আন্তৰ্জাতিক পৰ্যায়ত খুব চমুকে কেনেকুৱা প্ৰভাৱ পৰিব চাওক আন্তৰ্জাতিক পৰ্যায়তো এই বিষয়টো টিকিব নোৱাৰিব এইকাৰণে আৰু ভাৰতবৰ্ষৰ সম্বন্ধ আমাৰ চুবুৰীয়া ৰাষ্ট্ৰবিলাকৰ ওপৰত যেনে আফগানিস্তানৰ লগত আমাৰ সম্বন্ধ ভালে আছে ভাল সম্বন্ধ বাংলাদেশৰ লগত এতিয়া বৰ্তমান আমাৰ সম্বন্ধ খুবেই ভাল গতিকে এই ৰাষ্ট্ৰ দুখনৰ
ৰাষ্ট্ৰ দুখনত আমাৰ ভাৰতীয় সংখ্যালঘুৰ ওপৰত তাত নিৰ্যাতন হোৱা বুলি আমি আইন প্ৰণয়ন কৰিবলৈ গৈ আছো, বিধেয়ক আনিবলৈ গৈ আছো। গতিকে তেওঁলোকৰ এই দুখন আমাৰ বন্ধু ৰাষ্ট্ৰৰ ওপৰত আমি এটা চাৰ্জ অনা হ'ল যে তেওঁলোকে তাত হিউমেন ৰাইটছ ভায়োলেশ্যনৰ চাৰ্জ অনা হ'ল। আৰু আপোনাসকলে জানে যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত হিউমেন ৰাইটছ ভায়োলেশ্যনটো খুব চিৰিয়াছলি লোৱা হয়। আৰু য'তেই এই ধৰণৰ হৈছে, আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ ব্ৰহ্মদেশত দেখিছে, ইউনাইটেড নেশ্যন আহি তাত, ৰাষ্ট্ৰসংঘ আহি তাত পৰিছে। গতিকে কাইলৈ যদি এনেকুৱা ধৰণৰ ঘটনা হয় আৰু যদি বাংলাদেশ যদি ৰাষ্ট্ৰসংঘলৈ যায়, তেতিয়াহ'লে ভাৰতবৰ্ষত কাৰণে এই আইনখন ভাৰতবৰ্ষৰ স্ববিৰোধী হ'ব গৈ পেলাই। আৰু তাৰ উপৰি যে অন্য ৰাষ্ট্ৰৰ ওপৰত এক তেওঁলোকক ডিফেম কৰিবৰ কাৰণে কৰাৰ নিচিনা হ'ব। গতিকে তেওঁলোকে এই ডিফেমেশ্যনটো মানি ল'ব জানো? গতিকে আমাৰ বহুত প্ৰসংগ আহিছে, আমাৰ কিন্তু সময়ো লাহে লাহে আমাৰ হাতত কমি গৈ আছে। এতিয়া ধৰক সেইটো এটা কথা আহিলে, কিন্তু দেখা গৈছে যে বিজেপিয়ে যি ধৰণে মন যায়, যেনেদৰে মন যায় তেনেকৈ কাম কৰাত লাগিছে, একো মানা নাই। তেওঁলোকে এইবোৰ গণতান্ত্ৰিক পৰম্পৰা, নীতি নিয়ম, এটা এডমিনিষ্ট্ৰেটিভ দুটা নিৰ্দেশেৰে তেওঁলোকে ইমান ডাঙৰ কাম এটা কৰিবলৈ গৈছে, এইবোৰ বাৰু আছেই। শেহতীয়াকৈ এটা আৰু দেশজুৰি বিতৰ্ক হৈছে যে গুজৰাটৰ অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীৰ বাবে 10% সংৰক্ষণৰ ব্যৱস্থা কৰিলে। আপুনি এগৰাকী অভিজ্ঞ সাংসদ কাৰণে সুধিছোঁ, এইটো 14 জানুৱাৰীত বলবৎ হ'ব? ইতিমধ্যে আমাৰ এখন সংবিধান সংশোধনী বিধেয়ক এখন পাছ হৈ গ'ল এই 10% ৰিজাৰ্ভেশ্যনৰ ওপৰত। কিন্তু তাৰ পিছদিনাই সেইখন সুপ্ৰিম কোৰ্টলৈ গৈছে সেইখন বিধেয়ক খাৰিজ কৰাৰ কাৰণে। আৰু সেইখন বিধেয়ক খাৰিজ হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে এই কাৰণে, কাৰণ এই ধৰণৰ ৰিজাৰ্ভেশ্যন দিয়া, কাৰণ আমি সকলোৱে জানো যে 50% ওপৰত সংৰক্ষণ কৰিব নোৱাৰে। আৰু ইয়াৰ আগেও হাৰিয়ানা আৰু কেইবাখনো ৰাজ্যই এই ধৰণৰ বিধেয়ক তেওঁলোকে পাৰিত কৰিছিলে, কিন্তু সেইবোৰ আটাইবোৰ সুপ্ৰিম কোৰ্টত গৈ নাকচ হৈ গৈছে। আমাৰ ইয়াতো আমি দেখিলোঁ এতিয়া এইবোৰ কৰাৰ লগে লগে সমান্তৰালভাৱে তেওঁলোকে 4.5 বছৰ বহি থাকিলে, তাৰপৰা কনষ্টিটিউশ্যন ছেফগাৰ্ডৰ কাৰণে কমিটি কৰিলে। সেইখনো এটা বৰ লজ্জাজনক কথা হ'ল যে অধ্যক্ষকে ধৰি সদস্যসকলে তাৰ পৰা আঁতৰি গুচি গৈছে। আকৌ লগে লগে জনজাতীয়কৰণৰ কথা আনি গোটেই কথাবিলাকে আমাৰ সামাজিক অস্থিৰতা, অৰাজকতা এটা সৃষ্টি কৰাতহে ইন্ধন যোগালে। তাৰ বাহিৰে কিবা সেইটো আছিলে বিশেষভাৱে আমাৰ অসম চুক্তিৰ 6A 6 নম্বৰ দফাটো লৈ পেলাই এই কমিটিখন গঠন কৰিছিলে। তেওঁলোকে কৈছিল হাই পাৱাৰ কমিটি। এই কমিটিৰ কথাটো ঘোষণা কৰিছিলে আমাৰ খচৰা প্ৰতিবেদন গ্ৰহণ কৰাৰ এদিন আগত। আৰু যেতিয়া খচৰা প্ৰতিবেদনখন পিছদিনা আলোচনা হৈছিল, মই এই প্ৰশ্নটো উত্থাপন কৰিছোঁ নহয় আমাৰ যুটীয়া সংসদীয় কমিটিত JPCত। মই এই প্ৰশ্নটো উঠাইছিলোঁ যে যোৱাকালি চৰকাৰে কিছুমান গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে, কমিটি গঠনৰ কথা কৈছে, আৰু আমি সমান্তৰালভাৱে আজি এটা আমি প্ৰতিবেদন এটা আমি গ্ৰহণ কৰিবলৈ গৈ আছোঁ। গতিকে সেই ঘোষণাটো ইয়াত উপস্থাপিত হ'ব নাই, ইয়াত ৰিফ্লেক্ট হ'বনে নাই? কাৰণ এটা যেতিয়া কমিটি কৰিলে, হাই পাৱাৰ কমিটি কওক বা ল' পাৱাৰ কমিটি কওক, যি কমিটি নহওক, যেতিয়ালৈকে তাৰ লেজিছলেটিভ চেংচন নাথাকে, যদি এখন আইনৰ যোগেৰে সেই কমিটিটো কৰাহেঁতেন, সেই কমিটিয়ে দিয়া প্ৰতিবেদনখন চৰকাৰৰ ওপৰত বহাল থাকিলহেঁতেন। কিন্তু যদি হাই পাৱাৰ কমিটি বা ল' পাৱাৰ কমিটিয়ে কৰা হয়, যি কমিটিয়ে কৰা নহওক কিয়, সেই কমিটিৰ প্ৰতিবেদনখন চৰকাৰে যিকোনো মুহূৰ্তত নাকচ কৰিব পাৰে। কাৰণ যদি সংবিধানসন্মত বা আমাৰ আইনসন্মত যদি কমিটি হ'লহেঁতেন, চৰকাৰ বাধ্য এই কমিটিখনৰ প্ৰতিবেদন কৰিবৰ কাৰণে। কিন্তু যদি সেইখন লেজিছলেটিভ চেংচনৰ দ্বাৰা নহয়, যদি তাক আইনগতভাৱে সেই কমিটিখন কৰা নহয়, তাৰ যিটো প্ৰতিবেদন, সেই প্ৰতিবেদনটো যিকোনো সময়তে চৰকাৰে নাকচ কৰিব পাৰে। এনেকুৱা বহু ধৰণৰ প্ৰতিবেদন কমিটি হৈছে। আমি একেষাৰতে ক'বলৈ গ'লে গোটেই ব্যৱস্থাটো নিৰ্বাচন কেন্দ্ৰিক, সম্পূৰ্ণভাৱে নিৰ্বাচন কেন্দ্ৰিক। আৰু ইয়াৰ দ্বাৰা মানুহৰ চকুত ধূলি দিয়াই আন্দোলনটোক দুৰ্বল কৰি দিয়া এটা কৌশল। ইয়াৰ দ্বাৰা আমাৰ অসমৰ জনসাধাৰণৰ, ভাৰতবৰ্ষৰ জনসাধাৰণৰ কোনো লাভালাভ ইয়াত নাই। আপোনাক এতিয়া আমাৰ সময় কমি আহিছে, খুব চমুকৈ সুধিছোঁ যে কংগ্ৰেছে এতিয়া সংগ্ৰামখন কেনেকৈ আগুৱাই নিব আৰু আপোনাৰ ভূমিকা কি হ'ব নতুন দিল্লীত?
চাওক, আমাৰ কংগ্ৰেছে বিশেষকৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটি ইতিমধ্যেই কাৰ্যকৰী কমিটিৰ বৈঠক কৰি এই সিদ্ধান্ত, এই বিধেয়কখনৰ বিৰোধিতা কৰাৰ সিদ্ধান্ত লৈছে আৰু সেই সিদ্ধান্ত অনুযায়ী আমি আগবাঢ়িছোঁ আৰু পৰৱৰ্তী সময়তো আমি আমাৰ এই যি কাৰ্যকৰী কমিটিৰ যি বৈঠকৰ যি সিদ্ধান্ত, সেই সিদ্ধান্ত অনুযায়ী আমি সুস্মিতা আমাৰ দেৱৰ কাৰ্যসূচী গ্ৰহণ বিষয়টো কৰিম। কেনেকৈ হেৰি হ'ব, খুব চমুকৈ সুধিছোঁ। চাওক, সুস্মিতা দেৱৰ বিষয়টো তেখেতৰ কিছুমান কথা নটিচলৈ আহিছে, কিন্তু যিহেতু এই বিধেয়কখনৰ সপক্ষে বা বিপক্ষে তেখেতে এতিয়াও ভোট দিয়া নাই, বা কাৰণ এইখন এখন বিধেয়কখনৰ ক্ষেত্ৰত সংসদৰ বাহিৰত কোৱা কথাটো সিমান গুৰুত্বপূৰ্ণ নহয়, সংসদৰ ভিতৰত কি কথা কৈছে সেইটো গুৰুত্বপূৰ্ণ। গতিকে সংসদত যিহেতু তেখেতে এই বিধেয়কখনৰ সমৰ্থনত কোনো বক্তব্য ৰখা নাই বা ভোটিঙৰ ক্ষেত্ৰতো তেখেতে ইয়াৰ বিৰোধিতা কৰা নাই, এবষ্টেইন কৰিছে আমাৰ দলে। আপুনি অহা নিৰ্বাচনত এতিয়া কিন্তু মায়াৱতী বা উত্তৰ প্ৰদেশতো এটা খেলি মেলি লাগিছে, তাত কংগ্ৰেছক বাদ দিয়ে জোট বন্ধন হৈছে। আপুনি কি ভাবে এতিয়া, মানে 19ৰ নিৰ্বাচনত কি হ'ব বুলি খুব চমুকৈ সুধিছোঁ আপোনাক। চাওক, আপুনি উত্তৰ প্ৰদেশৰ যি এটা গঠবন্ধনৰ কথা আপুনি উল্লেখ কৰিছে, আৰু তাত কংগ্ৰেছ কিয় অংশীদাৰ নহ'ল এই বিষয়টো আহিছে। আমি বিগত নিৰ্বাচনত আমি দেখিছোঁ যে তিনিওখন ৰাজ্যতে আমি গঠবন্ধন নকৰাকৈ নিজাববীয়াকৈ আমি নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ আৰু তাত আমি সুফল পাইছোঁ। সেইকাৰণে আমি উত্তৰ প্ৰদেশতো আমি কোনো গঠবন্ধনলৈ নগৈ আমি সুকীয়াভাৱে নিজাববীয়াভাৱে আমি নিৰ্বাচনত অৱতীৰ্ণ কৰাৰ কথা চিন্তা কৰিছোঁ। যদি আমি নিৰ্বাচন যদি অংশগ্ৰহণ নকৰোঁ, সদায় যদি গঠবন্ধনত থাকোঁ আৰু আমাৰ আসনবিলাক যদি আমি এৰি থাকোঁ, তেতিয়াহ'লে আমি আৰু দুৰ্বল হৈ যাম। যদি সাংগঠনিক ভিত্তি সবল কৰিব লাগে, নিৰ্বাচনত অংশগ্ৰহণ কৰিলেহে আমাৰ ভোট বিভাজনেতো বিজেপিক সহায় কৰিব পাৰে। ইউ পি কথাত বহুত গুৰুত্বপূৰ্ণ উত্তৰ প্ৰদেশ। চাওক, আপোনালোকে দেখিছে যে নতুন গঠবন্ধনেও কিছু আমাৰ লগত এটা বুজাবুজি থাকিব। আমি বিৰোধী দল হিচাপে আৰু কমন এনিমি হিচাপে এটা বুজাবুজিটো থাকিবই। হয়তো আমি য'ত আমাৰ ধৰক স্থিতি সবল আছে তাত হয়তো তেওঁলোকে বেছি জোৰ নিদিয়ে, আৰু য'ত আমাৰ সবল নহয় আমাৰ স্থিতি, তেতিয়া হয়তো আমি বেছি। মোটামুটি আপুনি 19ৰ নিৰ্বাচনটো কি দেখিছে? আপুনিতো 19ৰ নিৰ্বাচনত চাওক, মই এটা মোৰ ৰাজনৈতিক অভিজ্ঞতাৰ পৰা আহিছে যে কোনো দলে একক সংখ্যাগৰিষ্ঠতা লাভ নকৰিব, এইটো প্ৰায় এতিয়া নিশ্চিত হৈ আহিব ধৰিছে। দ্বিতীয়তে, পৰৱৰ্তী চৰকাৰখন বিৰোধী দলৰ হ'ব আৰু বিৰোধী দলৰ যুটীয়া চৰকাৰ কোৱালিশ্যন চৰকাৰ হ'ব। অসমত লোকসভা আসনত কেনেকুৱা হ'ব ফলাফল? অসমৰ লোকসভা নিৰ্বাচনত আমাৰ কংগ্ৰেছ দলৰ স্থিতি সবল আছে আৰু আমাৰ আসনৰ সংখ্যা বৃদ্ধি হ'ব। এইটো এটা ভয়ংকৰ কথা। অসমৰ দৰে ৰাজ্য এখনত হিন্দু মুছলমানৰ কথা, ধৰ্মৰ ভিত্তিত ৰাজনীতি। তো আপোনালোকৰ বিৰুদ্ধেতো অভিযোগ আছে যে আপোনালোকেও বহু মুছলমান বাংলাদেশী আনি গুৱাহাটীত বহাইছিল বা অসমত বহুৱাইছিল। এইবোৰ আৰোপটো যদি শাসক, আজি আমি আমাৰ ওপৰত আৰোপ নাই, কালি আমি শাসনলৈ আহিলে আৰু আৰোপ আহিব, এইটো এটা স্বাভাৱিক কথা। কিন্তু ইমান দেশকৈ ৰাইজক অভুৱা ভৰি এই ধৰণৰ কিছুমান কাৰ্যকলাপ আমাৰ ৰাইজৰ কাৰণে গ্ৰহণযোগ্য হোৱা নাই। NRC আহিছিলে, আমাৰ উচ্চতম ন্যায়ালয়ৰ আদেশতেই এই NRCৰ উন্নীতকৰণ হৈছে, আৰু সেই NRCৰ যিটো উদ্দেশ্য আছিল, উচ্চতম ন্যায়ালয়ে যি উদ্দেশ্যে ইয়াৰ উন্নীতকৰণৰ আদেশ দিছিলে, সেই গোটেই আদেশটোকে এতিয়া সম্পূৰ্ণভাৱে নাকচ কৰি ধূলিসাৎ কৰি এতিয়া সেই সকলোকে আকৌ এই নাগৰিকত্ব সংশোধনী আইনৰ যোগেৰে আকৌ তেওঁলোককে নাগৰিকত্ব দিব খোজা হৈছে। এটা অগণতান্ত্ৰিক কাম কাজ যিটো অসমতে দেখিছোঁ কি ধৰণে কৰিছে। তো এই যদি গণতান্ত্ৰিক আন্দোলনবিলাকৰ প্ৰতি কোনো ধৰণৰ সঁহাৰি নাথাকে, তেতিয়াহ'লে কি হ'ব? আমাৰ নৱপ্ৰজন্মৰ সন্মুখত কি পথ খোলা থাকিব? খুব চমুকৈ মই দুটা বাক্যত আপোনাৰ উত্তৰ বিচাৰিছোঁ। চাওক, যিকোনো ধৰণৰ সমস্যাৰে সমাধান হয় এক্ৰছ দ্য টেবল, আলাপ আলোচনাৰ মাধ্যমেৰে। নিপীড়নৰ দ্বাৰা কোনো সমস্যা সমাধান নহয় বা কোনো সমস্যাক আঁতৰাইও ৰাখিব নোৱাৰি।
খন্তেকীয়াভাৱে এদিন দুদিনৰ সকাহ পাব পাৰি, কিন্তু ইয়াৰ যদি আমি লং টাৰ্ম সলিউশ্যন লাগে, ইয়াক আমি আলাপ আলোচনাৰ মাধ্যমেৰে কৰিব লাগিব। চৰকাৰ সজাগ হোৱা উচিত আৰু অতি শীঘ্ৰে এই বিষয়বিলাকৰ সমাধানৰ কাৰণে এক আলোচনাৰ প্ৰক্ৰিয়া তেখেতসকলে আৰম্ভ কৰা উচিত। বহুত ধন্যবাদ কলিতা। আমি কিছু কথা পাতিলোঁ আৰু আমাৰ এই দুৰ্যোগৰ সময়ত অহা যিখন শ্বৰ্ট ছেশ্যন হ'ব তাত আপোনাৰ নেতৃত্বত বা আপোনাৰ নেতৃবৰ্গৰ সহযোগত এটা অসমৰ ৰাইজক আশ্বস্ত কৰিব পৰাকৈ আপোনালোকে এটা ভূমিকা পালন কৰিব। আপোনালোকে দেখিছেই, আপুনি নিজেও কৈছে যে অসমত মানুহক কিদৰে ক্ষুব্ধ কৰিছে, মানুহ কিদৰে আৱেগিক হৈ পৰিছে, মানুহৰ মন ঘৃণাৰে উপচি পৰিছে। এই কথাটো কোনেওতো নিবিচাৰে এই পৰিৱেশটো। সেইখিনি আশা কৰিলোঁ আৰু আপোনাক ইমান ব্যস্ততাৰ মাজত মোৰ এই অনুষ্ঠানলৈ অহাৰ কাৰণে ধন্যবাদ জনাই আপোনাক কৈছে। ধন্যবাদ।